আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সবোদয় কি প্ৰাথমিক আছিলে জানো, সবোদয় হৰিচন্দ্ৰ প্ৰাথমিকৰ পৰা এয়া আমাৰ বাপজনে মাহ প্ৰসাদ আনিছিলে। আমাৰ এয়া এটা প্লেয়াৰ আছে, সিও খায়। এইফালে এখেত হ'ল সেই সবোদয় ৰঞ্জিতা বড়ো, দেউতাকৰ নাম কি আছিলে পাহৰিলোঁ, তুলসী বড়ো কন্যা। আমাৰ ঘৰৰ তেনে কাষতে আছে। তেখেতকো এই মাহ প্ৰসাদ দিয়া হৈছে। এইখন আমাৰ দোকানতে এয়া মাহ প্ৰসাদ। মই ইমান ডাঙৰ ডাঙৰ পাত দেখিছেনে? নামৰ মাহ প্ৰসাদ যদি এটাও খায় নহয় বহুত পুণ্য হয়। গতিকেলৈ মই কি কৰোঁ, মূলৰ মিটিঙৰে হওক, ক'ৰবাত আসন প্ৰতিষ্ঠা হওক, নাম হওক, মই তাৰে মাহ প্ৰসাদ এটা হ'লেও দুটা হ'লেও শুকুৱাই পেলাই, মোৰ ল'ৰাকেইটাতো আঁতৰত আছে, গতিকেলৈ তেওঁলোকৰ কাৰণে মই শুকুৱাই মেলি থৈ হ'লেও এটা হ'লেও মই খুৱাওঁ, নামৰ মানে ৰস পাবৰ কাৰণে। গতিকেলৈ আপোনালোকেও খুৱাব। যদি বিপথে পৰিচালিত হয় সন্তান, তেতিয়াহ'লে সৎপথে ঘূৰি আহিব। হৰি নামৰ ৰসে তেওঁলোকক ঘূৰাই আনিব। গতিকেলৈ আজিলৈ ইমানতে সামৰিছোঁ। কৃষ্ণ।